ব্যক্তি আমার দাস দেবক এজনী গোলাম জাম আছে আমি জিলা নাম্বাৰী কন্ট্ৰাক্টৰ কৰ্মচাৰী লখিমপুৰত নতুন ন্যায় সংহিতাৰ সন্দৰ্ভত কৰ্মশালা লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ উদ্যোগত আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় নতুন ন্যায় সংহিতাৰ সন্দৰ্ভত এখনি কৰ্মশালা অনুষ্ঠিত হয় জিলা সাংবাদিক সংস্থাৰ সম্পাদক মুকুল ভূঞাই আধৰা সভাত লখিমপুৰ জিলা আইন সেৱা প্ৰাধিকাৰী সচিব প্ৰসেনজিৎ দাস সবল ব্যক্তি হিচাপে উপস্থিত থাকি সংহিতাৰ ওপৰত বহুখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ইপিনে এই অনুষ্ঠানত জিলাখনৰ বিভিন্ন মহকুমা সদৰৰ পৰা অহা শতাধিক সংবাদকৰ্মী উপস্থিতিয়ে অনুষ্ঠানটো সুন্দৰ কৰি তোলে নমস্কাৰ আজি লখিমপুৰ প্ৰেছ ক্লাবত আমি নতুন ক্ৰিমিনেল লজৰ ওপৰত আমি এটা কৰ্মশালা হৈ আজি আহিছিলোঁ এইখন আপোনাৰ লখিমপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আজি অৰ্গেনাইজ কৰা হৈছিলে আজি মই নতুন আইনৰ অলপ চমুকৈ কিছুমান পইণ্টছ দাঙি ধৰিছিলোঁ প্ৰথমতে মই কৈছিলোঁ যে নতুন আইনখনত একো ভয় লগা বস্তু নাই পুৰণি আইনখনৰে অলপ সাল সলনি হৈছে নতুন কিছুমান প্ৰভিজনছ এড হৈছে অলপ এডিটিং হৈছে আৰু কৈছিলোঁ যে আপোনাৰ নতুন আইনখনত নতুন কিছুমান শাস্তি এড হৈছে আৰু ইলেক্ট্ৰনিক এভিডেন্স আৰু ডিজিটেল এভিডেন্সক ডকুমেণ্ট হিচাপে এইটো গণ্য কৰা হৈছে লগতে এই কথাও কৈছিলোঁ যে ট্ৰায়েল ইন এবচেঞ্চিয়া এটা নতুন প্ৰাৱধান সেইটো অমল হৈছে জিৰ' FIR কথা কৈছিলোঁ তাৰপিছত ভিডিঅ' কনফাৰেন্সিং থ্ৰু ভিডিঅ' কনফাৰেন্সিং এভিডেন্স দিব পৰা কথাটো কৈছিলোঁ ধন্যবাদ